সুপাৰ 30 চমক গোৱালপাৰা চহৰৰ মাজমজিয়াত অৱস্থিত একমাত্ৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাত্মা গান্ধী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ ইমৰান হুছেইন চৌধুৰীয়ে এমজি সুপাৰ 30ৰ বাবে সুনাম কঢ়িয়াই আনিলে ইমৰান হুছেইন চৌধুৰীয়ে জেইইৰ ফাৰ্ষ্ট এটেম্পটতে 93.4% উজলিল ইমৰান হুছেইন চৌধুৰীয়ে এমজি সুপাৰ 30ৰ এটি সজাতি দলে ইমৰান হুছেইন চৌধুৰীৰ বাসগৃহত উপস্থিত হৈ সম্বোধনা জনায় আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰে। আগন্তুক দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত যাতে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবে আশাবাদী ইমৰান হুছেইন চৌধুৰী। জেইইৰ মেন্সত দেখা গৈছে বহুত সুখ্যাতিৰে পাছ কৰিলা, এতিয়া তোমাৰ কেনেকুৱা লাগি আছে? ভালে লাগিছে আৰু ভাবিছোঁ আৰু নেক্সট এটেম্প যোনটো আছে সেইটো ভালকৈ দিম। হয়, কিমান পাৰ্চেণ্টেলত আছা তুমি? মই 93.4% আছোঁ। হয়, আৰু তোমাৰ কোনখন কোচিং চেণ্টাৰৰ পৰা পঢ়িছিলা? এমজি সুপাৰ 30 পৰা পঢ়িছোঁ। আৰু স্কুলটো মহাত্মা গান্ধী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। তোমাৰ নামটো কি? ইমৰান হুছেইন চৌধুৰী। যিহেতু তুমি মহাত্মা গান্ধী চিনিয়ৰ ছেকেণ্ডাৰীৰ পৰা পঢ়িছা আৰু সুখ্যাতিৰে পাছ কৰিলা, মহাত্মা গান্ধী চিনিয়ৰ ছেকেণ্ডাৰীৰ বিষয়ে তুমি কিবা ক'ব নেকি? টিচাৰবিলাক আমাৰ যোনবিলাক আছিল বহুত ভালকৈ হেল্প কৰিছে, ছাপোৰ্ট কৰিছে, আমাৰ যিমানখিনি লাগিছিলে মেটেৰিয়েলছ সেইখিনি প্ৰভাইড কৰিছে, যাৰ কাৰণে আজি এইখিনি কৰিব পাৰিছোঁ। ফিজিক্সত প্ৰিন্সিপাল ছাৰে বহুত ভাল হেল্প কৰিছে, আমাৰ যিমানখিনি কুৱেশ্যনছ লাগিছিলে এইখিনি প্ৰেক্টিছ কৰাইছে ক্লাছত, আৰু লগতে কেমেষ্ট্ৰি ছাৰেও আমাৰ যিখিনি মেটেৰিয়েল আছে এক্সট্ৰা কুৱেশ্যন প্ৰিপেয়াৰ কৰি দিছিলে, লগতে মেথছ টিচাৰ কি ক'ম, ছাৰে ৰাতিকে মাজে মাজে আহি এনেও পঢ়াই থৈ গৈছে আমাক। আৰু এইকাৰণে মই মোৰ শিক্ষকসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। মই জানামতে মহাত্মা গান্ধী হাই ছেকেণ্ডাৰী স্কুল বৰ্তমান যিটো পজিশ্যন খুব ভাল লাগিছে, কাৰণ ফিজিক্স প্ৰিন্সিপাল নিজে লয়, কেমেষ্ট্ৰিটো ভাল, বায়'লজিও ভাল, মেথামেটিক্সো ভাল টিচাৰ আছে, যাৰ কাৰণে মোৰ ল'ৰা আজি 93.4% পাইছে। আৰু ইয়াৰ কাৰণে মই দেখিছোঁ যে স্কুলৰ যিটো তৎপৰতা বা মহাত্মা গান্ধীৰ টিচাৰসকলৰ যিটো তৎপৰতা খুব ভাল, কাৰণ তেওঁলোকে খুব কেয়াৰ লয়, আৰু এই কেয়াৰ লোৱাৰ কাৰণে আজি মোৰ ল'ৰা আজি ইমান দূৰলৈকে আহিব পাৰিছে। গতিকে মই আশা কৰোঁ আৰু ভৱিষ্যতলৈকে আৰু মহাত্মা গান্ধীৰ যিখিনি টিচাৰ আছে তেওঁলোকক মই অনুৰোধ কৰোঁ যে আৰু যাতে ভৱিষ্যতে আৰু ভাল ল'ৰা ছোৱালী যাতে আপোনালোকে কলেজৰ পৰা ওলাই যাব পাৰে, এইখিনিয়ে মই আশা ৰাখি মোৰ বক্তব্য শেষ কৰিছোঁ।